Hello everyone, welcome back to our channel Eduetics. So আমি ডিসকাস কৰিছিলো এডিআৰ প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন তাৰ লগত ৰিলেটেড কিছুমান কোৱেশ্চন যিবোৰ বনিব পাৰে এই অপচন কেইটাৰ পৰা আমি ডিসকাস কৰি আছিলো। সো লাষ্ট ইয়াৰ এটা কোৱেশ্চন আহিছিল যে নিম্নলিখিত সমূহৰ কোনটো মৌল নহয়, which of the following is not an element। তো ইয়াতে অপচন কেইটা আছিল টিন, মাৰ্কাৰী, আয়োডিন আৰু কোৱাৰ্টজ। তো মাৰ্কাৰীৰ যদি লিখা হয় এইটো পাৰদ নহয়, এইটো পাৰা একচুৱেলি। ঠিক আছে, আমি এতিয়া অপচন কেইটাৰ বিষয়ে ডিসকাস কৰিম। সো ইয়াৰ শুদ্ধ উত্তৰটো হ'ল কোৱাৰ্টজ। সো মৌলসমূহ কি হয় পিৰিয়ডিক টেবুলত অন্তৰ্ভুক্ত কৰা হয়। পিৰিয়ডিক টেবুলত ধাতু, অধাতু, তেজস্ক্ৰিয় ধাতু, তাৰপিছত সংক্ৰামক ধাতু, এই গোটেইখিনি বস্তু সন্নিৱিষ্ট হৈ থাকে। ঠিক আছে, তো এইখন যিখন পিৰিয়ডিক টেবুল, এই পিৰিয়ডিক টেবুলখনত কি আছে টোটেল 118 লৈকে মৌলসমূহ সন্নিৱিষ্ট কৰা হৈছে। তো এনেকুৱা ধৰণৰ কুৱেশ্যনো আহিব পাৰে। ইয়াতকে ওপৰতো কিছুমান মৌল আৱিষ্কাৰ কৰা হৈছে, কিন্তু এইখনত এতিয়ালৈকে অন্তৰ্ভুক্ত কৰা হোৱা নাই। ঠিক আছে, যদি পৰীক্ষাত এক্সামত আহে তেতিয়াহ'লে 118টালৈকেহে লিখিব লাগিব, অপচনত আহে। এতিয়া এই টেবুলখনৰ বিষয়ে কৈ দিছো। ফাৰ্ষ্ট পিৰিয়ডিক টেবুলৰ যিটো ধাৰণা সেইটো দিছিলে মেণ্ডেলিভ নামৰ এগৰাকী বিজ্ঞানীয়ে। আৰু যিটো আধুনিক পিৰিয়ডিক টেবুল এতিয়া যিখনটো দেখিবলৈ পোৱা গৈছে সেইখনৰ আইডিয়া দিছিলে, অৰ্থাৎ সেইখনৰ মানে বনাইছিলে হেনৰি মজেলি নামৰ চাইণ্টিষ্ট এগৰাকীয়ে। সো আমি এতিয়া বাকী অনুষংগিক যিকেইটা অপচন আছে সেইকেইটাৰ বিষয়ে ডিছকাছ কৰো। সো ইয়াত টিন, মাৰ্কাৰী, আয়োডিন, ইয়াত আমি কি কৰিম, টিন মানে টি আই নহয়, এইটো টাইটেনিয়ামহে। টিন মানে আচলতে SN বুলি লিখা যায়, এইটো টিন। এইটো হ'ল মাৰ্কাৰী, ঠিক আছে, যিটো অসমীয়াত পাৰা বুলি কোৱা হয়, আৰু এইটো হ'ল আয়োডিন। এইকেইটা মৌল পিৰিয়ডিক টেবুলখনৰ ভিতৰত আছে। সো এতিয়া যদি চাওঁ কোৱাৰ্টজ হৈছে মিনাৰেল অফ চিলিকাৰ। চিলিকাৰ এটা মিনাৰেল, ঠিক আছে। ইয়াক লিখা হয় চিলিকন ডাইঅক্সাইড, SiO2। এতিয়া এনচিয়েন্ট গ্ৰীক মানে পুৰণি গ্ৰীক সভ্যতাৰ মানুহে ক্ৰিষ্টেলোজ বুলি মাতিছিলে এই বস্তুটো। ঠিক আছে, এতিয়া এই কোৱাৰ্টজ ক্ৰিষ্টেলৰ বহুত কেইটা ভাগ আছে, যেনে এমেথিষ্ট, তাৰপিছতে চিট্ৰন, স্মোকি কোৱাৰ্টজ, ৰজি কোৱাৰ্টজ। ইয়াৰ বিভিন্ন ধৰণৰ কোৱাৰ্টজ ক্ৰিষ্টেলৰ কালাৰসমূহ দেখিবলৈ পোৱা গৈছে। সো বেলেগ বেলেগ কিছুমান মৌল প্ৰেজেন্ট থাকিলে কি হয়, কালাৰসমূহ বেলেগ বেলেগ হয়। এতিয়া কোৱাৰ্টজ ক্ৰিষ্টেলৰ দুটা ফৰ্মেশ্যন আছে, এটা হ'ল আলফা, যাক ল' কোৱাৰ্টজ বুলি কোৱা হয়, আৰু এটা হ'ল বিটা, যিটো হাই কোৱাৰ্টজ বুলি কোৱা হয়। ল' কোৱাৰ্টজত কি হয়, ই 573 ডিগ্ৰী চেলচিয়াছলৈকে কি থাকে, ষ্টেবল হৈ থাকে। আনহাতে যিটো বিটা অৰ্থাৎ হাই কোৱাৰ্টজ ক্ৰিষ্টেল, সেইটো কি হয় 573 ওপৰলৈকে ষ্টেবল হৈ থাকে। নেক্সট টিন, এটা নেক্সট মৌল এটা যিটো অপচনত আছিল সেইটো হ'ল টিন। টিন গ্ৰেইন হিচাপত থকা যায়, ঠিক আছে, আৰু ইয়াক SNO2 হিচাপে একচুৱেলি আমি পোৱা যাওঁ। মিনাৰেল, এইটো কি কয়, এইটোক কোৱা হয় এটা মিনাৰেল, সেইটো হ'ল মিনাৰেল কেচিটেৰাইট। ঠিক আছে, মিনাৰেল কেচিটেৰাইট। তো ইয়াত কিছুমান ফেক্ট দিয়া হৈছে টিনৰ বিষয়ে। ইয়াৰ এটমিক নাম্বাৰ হৈছে 50, ইয়াৰ ডেনচিটি হৈছে, এইটো আহিব পাৰে, ধৰা এটমিক নাম্বাৰ 50, ডেনচিটি 7.287 গ্ৰাম, মেল্টিং পইণ্ট, বইলিং পইণ্ট এইবোৰ আহিব নালাগে। তো ইয়াৰ লগত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন আছে যে ব্ৰঞ্জ এটা হ'ল সংকৰ ধাতু, মানে এলয়। ব্ৰঞ্জটো কিহেৰে তৈয়াৰ কৰা হয়, কপাৰ আৰু টিনৰ মিক্সাৰ হিচাপে ব্ৰঞ্জ তৈয়াৰ কৰা হয়। সো এনেকুৱা ধৰণৰ কুৱেশ্যনো কেতিয়াবা আহি যাব পাৰে। ঠিক আছে, এতিয়া যিটো হ'ল মাৰ্কাৰী ক'ত থাকে, মাৰ্কাৰী সাধাৰণতে আমি যে জ্বৰ জুখিবলৈ থাৰ্মোমিটাৰ, যিটো ডিজিটেল থাৰ্মোমিটাৰ নহয়, যিটো এনালগ থাৰ্মোমিটাৰ আগতে ইউজ কৰিছিল, এতিয়াও ইউজ কৰে। তো তাৰ ভিতৰত কি থাকে, মৌলটো থাকে, এইটো হ'ল মাৰ্কাৰী। বেৰমিটাৰটো সেই বস্তুটো পোৱা যায়, মাৰ্কাৰী ইন ৰুম টেম্পাৰেচাৰ, এইটো কিহত থাকে, জুলীয়া অৱস্থাত থাকে। ঠিক আছে, সেইকাৰণে এইটো কি হয়, লিকুইড চিলভাৰ বুলিও কৈছিল। লেটিন মানুহসকলে ইয়াক লিকুইড চিলভাৰ হিচাপেও কৈছিল। এইটো এটা এনেকুৱা মৌল বা ধাতু যিটো লিকুইড অৱস্থাত পোৱা যায়। তো ইয়াৰ এটমিক নাম্বাৰ হ'ল 80। এই কুৱেশ্যনটো হ'ব পাৰে পাৰাৰ লগত ৰিলেটেড। ইয়াৰ মেল্টিং পইণ্ট হ'ল -38.83 ডিগ্ৰী চেলচিয়াছ, আৰু বইলিং পইণ্ট হ'ল 356.62 চেলচিয়াছ। ঠিক আছে, মেল্টিং পইণ্ট মানে হৈছে যিটো টেম্পাৰেচাৰত বস্তু এটা গলি যায়, আৰু বইলিং পইণ্টটো হৈছে যিটো টেম্পাৰেচাৰত বস্তুটো কি হয়, উতলে আৰু ইভাপৰেট হ'বলৈ ষ্টাৰ্ট কৰে, অৰ্থাৎ গেছীয় অৱস্থা পাবলৈ ষ্টাৰ্ট কৰে। যেনেকে পানীৰ মেল্টিং পইণ্টটো হ'ল কিমান, 0 ডিগ্ৰী চেলচিয়াছ, আৰু বইলিং পইণ্টটো হ'ল 100 ডিগ্ৰী চেলচিয়াছ। সেইটো এটা ইম্পৰ্টেণ্ট কথা, এইটো পানীৰ কাৰণে। এতিয়া নেক্সট এটা উদাহৰণ আছিল যে অপচনেল আছিল যে আয়োডিনটো আমাক ক'ত থাকে, নিমখত থাকে ইন জেনেৰেল। ঠিক আছে,
So ইয়াৰ atomic number হৈছে 53, ইয়াৰ melting point হল 113.5 ডিগ্ৰী সেলসিয়াস আৰু boiling point হল 184 ডিগ্ৰী সেলসিয়াস। তো গ্ৰীক সকলে এটা ওয়ার্ড ইউজ করেছিল, আয়োডিন নামটো হল গ্ৰীক ওয়ার্ড, যেটো আয়োডাইজ হিসাবে ইউজ করেছিল, তো যার মিনিংটো হল ভায়োলেট কালার। সো আজিৰ এই ভিডিঅ'টোত এইখিনি আছিল। আমি নেক্সট এটা ভিডিঅ'ত আৰু এটা কুৱেশ্যন আমি ডিছকাছ কৰিম, গতিকে চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। এইটো চেনেলৰ মাজেৰে আমি বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষাত যি বিজ্ঞানৰ কুৱেশ্যন, সেই বিজ্ঞানৰ কুৱেশ্যনসমূহ আমি এনেকৈ ডিছকাছ কৰিম। ধন্যবাদ।